আগবাঢ়িছো আজি আমি আলোচনা কৰিব লৈছো BSc 131 ব্লক 3 ইউনিট 9 এই পাঠ্যৰ ওপৰত ইতিমধ্যে আমি এটা আলোচনা কৰিছিলো ৰৈ যোৱা অংশখিনিৰ পৰা আজি আলোচনাটি আমি আগবঢ়াই লৈ যাম যোৱাটি আলোচনাত আমি শিক্ষাৰ সৈতে সমাজৰ এক উপপ্ৰণালীৰ ধাৰণাটো আমি আলোচনা কৰিলো সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাৰ কেনেকুৱা ধৰণৰ ভূমিকা থাকে সেই বিষয়ে আলোচনা কৰিলো সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কি কি কাৰকে কাম কৰে সেই বিষয়ে আমি আলোচনা কৰিছিলো সো সামাজিক পৰিৱৰ্তনৰ কাৰকসমূহ আমি যোৱাটি আলোচনাত উল্লেখ কৰিছিলো আজি আমি আৰম্ভ কৰিম শিক্ষা আৰু সামাজিক পৰিৱৰ্তন সামাজিক পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা কি শিক্ষা কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে সেই বিষয়ে এতিয়া আমি ক'বলৈ ওলাইছো শিক্ষা অবিহনে সামাজিক বিকাশ সম্ভৱ নহয় যিকোনো বিকাশত শিক্ষাৰ এক অতি গুৰুত্বপূৰ্ণ দিশ শিক্ষাৰ জৰিয়তেহে বিকাশ সম্ভৱ হয় ই সামাজিক বিকাশো হ'ব পাৰে অৰ্থনৈতিক বিকাশো হ'ব পাৰে আধ্যাত্মিক বিকাশো হ'ব পাৰে যিকোনো আৱেগিক বিকাশ শৈক্ষিক বিকাশ সকলো বিকাশৰ অন্তৰালৰ মূল চালিকা শক্তিটোৱে হৈছে শিক্ষা শিক্ষাৰ যিমানে বিকাশ হ'ব অন্য ক্ষেত্ৰসমূহৰো ইমান দ্ৰুতগতিত বিকাশ হ'ব গতিকে আমি যেতিয়া কোনো এটা বিকাশৰ কথা আলোচনা কৰো যিকোনো বিকাশ হ'ব পাৰে সেই বিকাশৰ অন্তৰ্নিহিত মূল শক্তিটোৱে হৈছে শিক্ষা গতিকে শিক্ষা অবিহনে সামাজিক ক্ষেত্ৰখনো আমি বিকাশ হ'ব বুলি আশা কৰিব নোৱাৰো যদি শিক্ষা সুপৰিকল্পিতভাৱে বিকশিত লাভ কৰে সেই সমাজখনো সুসংগঠিত ৰূপত বিকাশ লাভ কৰিব আৰু সেই কাৰণে আমি শিক্ষা আৰু সমাজক একেটা মুদ্ৰা এপিটি হিপিটি বুলি অভিহিত কৰিব পাৰো কাৰণ সমাজ অবিহনে শিক্ষাৰ অস্তিত্ব নাথাকে ঠিক তেনেকৈ শিক্ষা অবিহনে সমাজৰ বিকাশ নহয় শিক্ষা ক'ত প্ৰযোজ্য হ'ব এখন সমাজত য'ত মানুহ আছে য'ত সমাজ আছে সেই সমাজতে শিক্ষা প্ৰযোজ্য য'ত সমাজ নাই য'ত মানুহ নাই সেই ঠাইত কোনো কেতিয়াও আমি শিক্ষাৰ প্ৰযোজ্য হোৱা দেখিবলৈ নাপাওঁ গতিকে শিক্ষাক বাস্তৱায়িত কৰিবৰ কাৰণে সমাজৰ প্ৰয়োজন আৰু সমাজৰ বিকাশৰ কাৰণে শিক্ষাৰ প্ৰয়োজন সেইকাৰণে সমাজ বিজ্ঞানীসকলে বা শিক্ষাবিদসকলে শিক্ষা আৰু সমাজক একেটা মুদ্ৰাৰ এপিটি হিপিটি বুলি উল্লেখ কৰিছে শিক্ষা হৈছে পৰিৱৰ্তনৰ এক আহিলা যিকোনো পৰিৱৰ্তনৰ মূল আহিলা হৈছে শিক্ষা শিক্ষাৰ দ্বাৰা মানুহৰ মনোভাৱ মানসিকতা মানুহৰ দক্ষতা মানুহৰ কৰ্মক্ষমতা সকলোবোৰ পৰিৱৰ্তন কৰিব পৰা যায় যেতিয়া মানুহৰ মনোভাৱ মানসিকতা মানুহৰ দক্ষতা এইখিনি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনে তেওঁৰ কৰ্মৰাজিয়ে তেওঁৰ কাৰুকাৰ্যে সমাজখনৰ ওপৰত প্ৰভাৱ পেলায় আৰু সেই প্ৰভাৱে সমাজখনো পৰিৱৰ্তন হয় যিকোনো পৰিৱৰ্তনত শিক্ষাৰ এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা আমি দেখিবলৈ পাওঁ গতিকে শিক্ষা পৰিৱৰ্তনৰ আহিলা বুলি এই কাৰণে কোৱা হৈছে সকলো পৰিৱৰ্তনকামী দিশসমূহৰ মূলত নেতৃত্ব প্ৰদান কৰে শিক্ষাই এখন সমাজত এটা দিশত যিমানখিনি শিক্ষাৰ প্ৰভাৱ পৰিব সিমানে সেই দিশটো বিকাশ লাভ কৰিব বা পৰিৱৰ্তন হ'ব যদি কোনো এটা সমাজ কোনো এটা দিশত যদি শিক্ষাৰ পোহৰ নাথাকে শিক্ষাৰ প্ৰভাৱ নাথাকে তেতিয়াহ'লে সেইটো পৰিৱৰ্তন নহয় উদাহৰণস্বৰূপে আমি ক'ব পাৰো সেই আদিম সমাজ ব্যৱস্থাৰ দৰে বৰ্তমানো কিছুমান জনগোষ্ঠীৰ মানুহে জীৱন যাপন কৰি আছে সেই সমাজত শিক্ষাৰ প্ৰভাৱ পৰা নাই কাৰণে পৰিৱৰ্তন হোৱা নাই আমাৰ সভ্যতাৰ বিকাশৰ লগে লগে শিক্ষাৰ বিকাশৰ লগে লগে সভ্যতাৰ বিকাশ হয় যদি শিক্ষাৰ বিকাশ নহয় তেতিয়াহ'লে সভ্যতাৰ বিকাশ নহয় আৰু সভ্যতাৰ বিকাশ হোৱাৰ লগে লগে সমাজখন পৰিৱৰ্তন হয় বিভিন্ন ক্ষেত্ৰৰ আমি পৰিৱৰ্তন হোৱা দেখিবলৈ পাওঁ গতিকে সেইকাৰণে কোৱা হৈছে যে শিক্ষা হৈছে পৰিৱৰ্তনৰ এক আহিলা আদিম সমাজ ব্যৱস্থাত যেনেকৈ আন্দামান নিকোবৰ কিছুমান দ্বীপপুঞ্জত এতিয়াও এনেকুৱা মানুহ আছে সেই আদিম সমাজৰ দৰে বসবাস কৰি আছে কাৰণ সেই সমাজত এতিয়াও শিক্ষাৰ পোহৰ পৰা নাই শিক্ষাৰ প্ৰভাৱ পৰা নাই কাৰণে ইয়াতৰ পৰিৱৰ্তন আমি দেখিবলৈ নাপাওঁ সামাজিক পৰিৱৰ্তনৰ পৰিকল্পনা কৰে শিক্ষাই যিকোনো সামাজিক পৰিৱৰ্তনৰ সমাজ এখনৰ এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত মূল পৰিকল্পনাকাৰী
দিকটোৱে হৈছে শিক্ষা, সংস্থাটোৱে হৈছে শিক্ষা, মাধ্যমটোৱে হৈছে শিক্ষা। পৰিৱৰ্তনৰ পৰিকল্পনাকাৰী মূল মাধ্যমটো হৈছে শিক্ষা। শিক্ষাৰ জৰিয়তে সমাজৰ কোন কোন ক্ষেত্ৰত পৰিৱৰ্তন আনিব পাৰি, সমাজৰ কোন কোন ক্ষেত্ৰ বৰ্তমান সময়ৰ কাৰণে প্ৰাসংগিক নহয়, কোন কোন ক্ষেত্ৰ অধিক নতুনত্বৰ সন্ধান কৰি আছে, বা কোন কোন ক্ষেত্ৰত নতুনত্বৰ ধাৰণাৰ আমি অৱতাৰণা কৰাব লাগে, সেই গোটেইখিনি আমাক পৰিকল্পনা কৰি দিয়া কোনে? শিক্ষাই। শিক্ষাৰ জৰিয়তে সেইখিনি সম্ভৱ। যদি এখন সমাজত শিক্ষাৰ প্ৰভাৱ আছে তেতিয়াহ'লে সেই সমাজখন সঠিক ৰূপত পৰিকল্পনা কৰি বিকাশ বা পৰিৱৰ্তন লাভ কৰিব পাৰিব। যদি সমাজত শিক্ষাৰ প্ৰভাৱ নাই তেতিয়াহ'লে সিহঁতে সঠিক ৰূপত পৰিকল্পনা কৰিব নোৱাৰে আৰু সেই সমাজখন পৰিৱৰ্তন নহয়। শিক্ষাৰ দ্বৈত ভূমিকা, ডুৱেল ৰোল, দ্বৈত ভূমিকাৰ কথা কোৱা হৈছে। শিক্ষাৰ ভূমিকা দুটাৰ ৰূপত আমি দেখিবলৈ পাওঁ। প্ৰথমটো কৈছে ৰক্ষণশীল ভূমিকা আৰু এটা হৈছে সংস্কাৰমুখী ভূমিকা। শিক্ষাৰ এই দ্বৈত ভূমিকাৰ জৰিয়তে সমাজৰ পৰিৱৰ্তন আনে। সমাজৰ পৰিৱৰ্তন আনাৰ ক্ষেত্ৰত ৰক্ষণশীল ভূমিকাও আছে, সমান্তৰালভাৱে সংস্কাৰমুখী ভূমিকাও আছে। এটা ৰক্ষণশীল ভূমিকাতকৈ সংস্কাৰমুখী ভূমিকাই সমাজখনক বেছি দ্ৰুত গতিত পৰিৱৰ্তন হোৱাত সহায় কৰে। ৰক্ষণশীল ভূমিকাত শিক্ষাই কি কৰে? সমাজৰ বিভিন্ন সভ্যতা, সংস্কৃতি, ঐতিহ্য, জ্ঞান, পৰম্পৰা, এই গোটেইখিনি মূল্যবোধ, মানদণ্ড, নীতি, আদৰ্শ, সমাজত প্ৰচলিত বিভিন্ন দিশসমূহ ইয়াতে কি কৰা হয়? সংৰক্ষণ কৰা হয়। শিক্ষাৰ জৰিয়তে প্ৰচলিত সামাজিক দিশসমূহ সংৰক্ষণ কৰি পিছৰ প্ৰজন্মৰ কাৰণে তাক কি কৰা হয়? সংৰক্ষিত কৰি ৰখা হয় আৰু পৰ্যায়ক্ৰমে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ তাক হস্তান্তৰ কৰা হয়। গতিকে সমাজ এখন পৰিৱৰ্তন হবৰ কাৰণে এই শিক্ষাৰ ৰক্ষণশীল ভূমিকাৰো অতি বেছি গুৰুত্ব আছে। কাৰণ পৰিৱৰ্তন হব কাৰ ওপৰত ভিত্তি কৰি? পৰিৱৰ্তন হবৰ কাৰণে বৰ্তমানৰ অৱস্থানৰ বিষয়ে আগতে জানিব লাগিব। বৰ্তমানে আমি কেনেকুৱা অৱস্থানত আছো, বৰ্তমান অৱস্থানৰ ওপৰত ভিত্তি কৰিহে আমি পৰিৱৰ্তন কৰিম। গতিকে সেই বৰ্তমান অৱস্থানৰ বিষয়ে জনাত সহায় কৰে সেই শিক্ষাৰ ৰক্ষণশীল ভূমিকাই। সমাজৰ ঐতিহ্য, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোকাচাৰ, লোকৰীতি, সমাজৰ মানদণ্ড, ৰীতি নীতি, সেই গোটেইখিনি শিক্ষাৰ জৰিয়তে সংৰক্ষণ কৰা হয় আৰু সেই ৰক্ষণশীল মনোভাৱৰ আধাৰতে শিক্ষাই তাক সংৰক্ষণ কৰি সমাজৰ নতুন প্ৰজন্মৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে ই সংৰক্ষণ কৰি ৰাখি সেই মানুহখিনিৰ সৈতেও সেই সমাজৰ সভ্যতা, সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াত সহায় কৰে। গতিকে ৰক্ষণশীল ভূমিকাও আমাক এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কি কৰিব পাৰে? সমাজৰ সভ্যতা, সংস্কৃতিসমূহক স্থানান্তৰ কৰিব পাৰে। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ তাক হস্তান্তৰ কৰিব পাৰে। তাৰপিছত কৈছে সংস্কাৰমুখী ভূমিকা, অতি গুৰুত্বপূৰ্ণ ভূমিকা। শিক্ষাৰ জৰিয়তে সমাজৰ সংস্কাৰ সাধন হয়। শিক্ষাৰ জৰিয়তে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হয়। মানুহৰ মনত যুক্তিযুক্ততাৰ ধাৰণাৰ খোপনি ফুটে। গতিকে সেই যুক্তিযুক্ততাৰ আধাৰত সমাজখন সংস্কাৰমুখী কৰি তোলাত সহায় কৰে শিক্ষাই। সমাজৰ প্ৰচলিত ৰীতি নীতি, প্ৰথা, সমাজৰ বিভিন্ন দিশসমূহ, যিখিনি দিশ সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱিত কৰি ৰাখে, সেই দিশসমূহৰ প্ৰযোজ্যতা কিমান, প্ৰাসংগিকতা কিমান? যদি প্ৰাসংগিকতা আছে তেতিয়াহ'লে তাক আমি ৰাখিম, আৰু যদি প্ৰাসংগিকতা নাই তেতিয়াহ'লে আমি নতুন ৰূপত সেই দিশটোক আমি ৰিফৰ্ম কৰিম, সংস্কাৰ কৰিম, নতুন ৰূপত তাক গঢ় দি তুলিম। সমাজৰ যদি আমি চাওঁ, আমাৰ আদিম সমাজ ব্যৱস্থাৰ পৰাই আমাৰ সমাজত প্ৰচলিত কিছুমান প্ৰথা, কিছুমান ৰীতি নীতি, যিখিনি শিক্ষিত মানুহসকলৰ প্ৰচেষ্টাতে কি হৈছে এটা নতুন ৰূপত গঢ় লৈ উঠাত আমি দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে আমাৰ সমাজত এটা সময়ত সতীতা প্ৰথা আছিলে। সেই সতীতা প্ৰথাটো শিক্ষিত এচাম মানুহৰ মনত আহিলে কি যে এই প্ৰথাটো আমাৰ কাৰণে অপ্ৰাসংগিক, তাৰ কোনো ধৰণৰ যুক্তিযুক্ততা নাই, বৈজ্ঞানিক ব্যাখ্যা নাই।
গতিকে সেই যুক্তিযুক্তহীন বা বৈজ্ঞানিক ব্যাখ্যাহীন সেই সমাজৰ ৰীতি নীতি, সমাজৰ প্ৰথা, সমাজৰ বিভিন্ন দিশসমূহক সংস্কাৰ সাধন কৰাত শিক্ষাই সেই শিক্ষিত মানুহৰ মূৰত কি কৰিছিলে, এটা ধাৰণাৰ সৃষ্টি কৰিছিল যে এইখিনিক আমি কি কৰিব লাগে, সমাজৰ পৰা নাইকিয়া কৰিব লাগে। আৰু ফলশ্ৰুতিত এতিয়া আমি আমাৰ সমাজত সতীতা প্ৰথা বা কৃতদাস প্ৰথা এইবিলাক আমাৰ সমাজৰ পৰা এতিয়া নাইকিয়া হৈ গ'ল। কাৰণ এইখিনি আমাৰ সমাজৰ কাৰণে কোনো ধৰণৰ কি কৰিব পৰা নাছিলে, প্ৰভাৱ বিকাশ হোৱাত কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাছিল, বা সমাজৰ কাৰণে এইটো এটা বেমাৰ বা সমাজৰ এটা ব্যাধি হিচাপে চিহ্নিত কৰা হৈছিলে। গতিকে সেই দিশসমূহ সংস্কাৰ সাধন কৰি সমাজখনক সেই সতীতা প্ৰথাৰ প্ৰচলিত এটা সমাজক সংস্কাৰ সাধন কৰি এতিয়া এটা নতুন সমাজৰ ধাৰণা, সমাজৰ মানুহৰ মানসিকতা গোটেইখিনি পৰিৱৰ্তন কৰি এতিয়া আমি এনেকুৱা অৱস্থানত আছো। ইয়াত আৰু কোৱা হৈছে যে সংস্কাৰৰ জৰিয়তে, সংস্কাৰমুখী ভূমিকাৰ জৰিয়তে শিক্ষাই কি কৰে, আমাৰ সমাজত নতুন নতুন চিন্তাধাৰাৰ উন্মেষ ঘটায়, নতুন নতুন চিন্তাধাৰাৰ সন্নিৱিষ্ট কৰে, নতুন নতুন উদ্ভাৱনমূলক ধাৰণাক কি কৰে, সমাজখনক আনি দিয়ে। বৈজ্ঞানিক আৰু প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন দিশসমূহৰ প্ৰযোজ্যতাৰ বিষয়েও এই সংস্কাৰমুখী ভূমিকাই শিক্ষাক কি কৰে, এইখিনিক নিৰ্ধাৰণ কৰাত সহায় কৰে। গতিকে সমাজখনক পৰিৱৰ্তন হ'বৰ কাৰণে প্ৰথম চৰ্তটো হৈছে সংস্কাৰ সাধন কৰা। সমাজৰ প্ৰচলিত ৰীতি নীতিসমূহক যুক্তিযুক্ততাৰ আধাৰত তাক নতুন ৰূপত গঢ়ি তুলিলে সেই সমাজখন অট'মেটিকেলি কি হ'ব, পৰিৱৰ্তন। গতিকে সেই সামাজিক পৰিৱৰ্তনত ই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই দ্বৈত ভূমিকা আমি দেখিবলৈ পাওঁ। তাৰপিছত পৰিৱৰ্তনৰ কাৰক হিচাপে শিক্ষা, পৰিৱৰ্তনৰ এক মূল কাৰক হিচাপে শিক্ষাই বিশেষ ভূমিকা পালন কৰে। প্ৰথমতে কোৱা হৈছে সমাজৰ মানুহৰ মানসিকতাৰ পৰিৱৰ্তন কৰে। শিক্ষাৰ জৰিয়তে মানুহৰ মনৰ মানসিকতা পৰিৱৰ্তন হয়। শিক্ষিত মানুহ এজনৰ মনত সাধাৰণতে বহল দৃষ্টিভংগী গঢ় লৈ উঠে। মনৰ পৰা ঠেক চিন্তাধাৰা বা পৰম্পৰাগতভাৱে চলি অহা ৰক্ষণশীল চিন্তাধাৰাৰ সলনি হৈ এটা উদাৰ বহল চিন্তাধাৰা মানুহৰ মনত গঢ় লৈ উঠে। গতিকে সেই মানসিকতাৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত শিক্ষাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি যদি চাওঁ, এজন শিক্ষিত মানুহৰ আচাৰ ব্যৱহাৰ বা তেওঁৰ চিন্তাধাৰা, সেইখিনি সদায় সমাজৰ বিভিন্ন ক্ষেত্ৰত আমি বহল দৃষ্টিভংগীত হোৱা দেখিবলৈ পাওঁ। কিন্তু অশিক্ষিত মানুহখিনিৰ চিন্তাধাৰা সেই বহল দৃষ্টিভংগীত সাধাৰণতে শিক্ষিত মানুহতকৈ কম হোৱা দেখা যায়। ইয়াৰ মূল কাৰণটো হৈছে কি যে শিক্ষাৰ জৰিয়তে শিক্ষিত মানুহজনৰ মানসিকতা পৰিৱৰ্তন হৈছে, অশিক্ষিত বা নিৰক্ষৰ মানুহজনৰ মানসিকতা পৰিৱৰ্তন হোৱা নাই, কাৰণে তেওঁৰ চিন্তাধাৰা ঠিক। তাৰপিছত কৈছে নতুন দক্ষতাৰ বিকাশ। পৰিৱৰ্তনৰ কাৰক হিচাপে শিক্ষাই কি কৰে, সমাজৰ মানুহখিনিৰ মাজত নতুন নতুন দক্ষতাৰ বিকাশ কৰে। শিক্ষাৰ জৰিয়তে আমি নতুন নতুন কৌশল আয়ত্ত কৰিব পাৰো, নতুন নতুন দক্ষতা আয়ত্ত কৰিব পাৰো। সেই নতুন কৌশল বা নতুন দক্ষতা সেইখিনি কি কৰে, আমাৰ সমাজৰ বিভিন্ন দিশত প্ৰয়োজন হোৱা দক্ষতাসমূহৰ প্ৰয়োজন হোৱা দাবীসমূহ পূৰণ কৰিবৰ কাৰণে এই দক্ষতাসমূহে কাম কৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰো, বৰ্তমান সময়ত প্ৰত্যেকজন মানুহৰ এটা গুৰুত্বপূৰ্ণ দক্ষতাৰ প্ৰয়োজন হৈছে কি যে প্ৰযুক্তি বিজ্ঞানৰ জ্ঞান, কম্পিউটাৰৰ জ্ঞান। কম্পিউটাৰ জনাৰ দক্ষতা বা কম্পিউটাৰৰ বিষয়ে যোনটো দক্ষতা, সেই দক্ষতা আজিৰ সমাজত আমি অনুভৱ কৰিছো। আজিৰ পৰা 100 বছৰ আগত হয়তো ইমান অনুভৱ কৰা হোৱা নাছিলে, সেই দক্ষতাৰ প্ৰয়োজন হোৱা নাছিলে, কিন্তু বৰ্তমান সময়ত তাক প্ৰয়োজন হৈছে। সেই দক্ষতাক বিকাশ কৰিছে কোনে? শিক্ষাই। শিক্ষাৰ জৰিয়তে মানুহৰ মনত সেই দক্ষতাৰ খোপনি ফুটিছে আৰু মানুহৰ মনত তাক বিকাশ হোৱা দেখিবলৈ পোৱা গৈছে। তাৰপিছত সামাজিক গতিশীলতা। পৰিৱৰ্তনৰ কাৰক হিচাপে শিক্ষাই কি কৰে, সমাজখনক গতিশীল কৰি তোলে। স্থিতিশীল নহয়, সদায় পৰিৱৰ্তন, এটা স্থানৰ পৰা আন এটা স্থানলৈ মুখ কৰা, গতি কৰা। আজিৰ সমাজ হয়তো কালিৰ সমাজত, আজিৰ সমাজখন কালিৰ আমি যদি চাওঁ পৰিৱৰ্তন হয়। সদায় একেটা
স্থানত নাথাকে, একেটা অৱস্থানত নাথাকে, ই সদায় পৰিৱৰ্তনকামী হৈ থাকে, পৰিৱৰ্তনশীল হৈ থাকে। তাৰ মূলত কাৰণটো হৈছে শিক্ষা। এখন শিক্ষিত সমাজতহে সমাজখন গতিশীলতা লাভ কৰে। সেই অলপ আগতে যোনটো এক্সাম্পল দিলো যে আদিম যুগৰ মানুহৰ নিচিনা এতিয়াও বসবাস কৰি থকা কিছুমান জনগোষ্ঠী, আন্দামান নিকোবৰ কিছুমান দ্বীপপুঞ্জত এতিয়াও তেনেকুৱা দেখা যায়। সেই মানুহখিনিৰ মনত শিক্ষাৰ পোহৰ পৰা নাই কাৰণে, শিক্ষাই কাম কৰা নাই কাৰণে সিহঁতৰ সামাজিক গতিশীলতা আমি দেখিবলৈ নাপাওঁ। কিন্তু আধুনিক সমাজ ব্যৱস্থাত বৰ্তমান সময়ত আমি যোনটো সমাজত আছো, এই সমাজত শিক্ষাৰ পোহৰ পৰাৰ কাৰণে আমাৰ সমাজখন সদায় প্ৰগতিৰ ফালে আগবাঢ়ি গৈ আছে, গতিশীল হৈ আছে, স্থিতিশীল অৱস্থা নহয়। তাৰপিছত কোৱা হৈছে যে সজাগতাৰ সৃষ্টি। শিক্ষাৰ জৰিয়তে মানুহৰ মনত বিভিন্ন বিষয়, নতুন নতুন দিশৰ ওপৰত সজাগতাৰ সৃষ্টি কৰে। সমাজখন পৰিৱৰ্তন হ'বৰ কাৰণে প্ৰয়োজন হোৱা বিভিন্ন দিশৰ বিষয়ে সজাগতা সৃষ্টি কৰে শিক্ষা। সমাজখনত পৰিৱৰ্তন হ'বৰ কাৰণে বিভিন্ন উপাদানসমূহ, কোনখিনি উপাদানে সমাজখনত পৰিৱৰ্তন আনে, সেই উপাদানসমূহৰ কাৰ্যকাৰিতা, সেই উপাদানসমূহৰ ভূমিকা, সেই উপাদানসমূহৰ বিভিন্ন কাৰ্য পৰিসৰ, সেই বিষয়ে সজাগ কৰি তোলে আমাক শিক্ষাই। যেনেকে ইয়াতে কৈছে শিক্ষাৰ জৰিয়তে নাৰী সবলীকৰণৰ কথা কোৱা হৈছে। নাৰীসকলক শক্তিশালী ৰূপত উপস্থাপন কৰা, সিহঁতক সজাগ কৰি তোলা, নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য, নিজৰ কৰ্ম, নিজৰ দায়িত্ব, সেই গোটেইখিনিৰ বিষয়ে সজাগ কৰি তোলে শিক্ষাই। আৰু যেতিয়া সেই নাৰী সমাজে নিজৰ দায়িত্ব, নিজৰ কৰ্তব্য, নিজৰ বিষয়ে সজাগ হৈ উঠিব, তেতিয়া সিহঁতৰ মানসিকতা পৰিৱৰ্তন হ'ব আৰু সমাজখনো পৰিৱৰ্তন হ'ব। শিক্ষাৰ জৰিয়তে আৰু কোৱা হৈছে কি যে সমতা, সকলোকে সমানভাৱে গণ্য কৰা, সকলোৰ সমান অধিকাৰ, সকলোকে সমানভাৱে প্ৰাপ্য প্ৰদান কৰা, এইবিলাকৰ বিষয়ে শিক্ষাই আমাক সজাগ কৰি তোলে। মানৱ অধিকাৰৰ বিষয়েও সজাগ কৰি তোলে, এজন মানুহৰ কি কি অধিকাৰ থাকে। শিক্ষিত মানুহজনে সেই নিজৰ অধিকাৰৰ বিষয়ে সহজে কি পায়, সন্মান পায় বা গম পায়। কিন্তু অশিক্ষিত মানুহজনে সিহঁতৰ শিক্ষাৰ পোহৰ নপৰাৰ কাৰণে সিহঁতৰ অধিকাৰৰ বিষয়েও সিহঁতে অৱগত নহয়। গতিকে এই দিশসমূহৰ ওপৰত সজাগতা সৃষ্টি কৰি শিক্ষাই সমাজখনক পৰিৱৰ্তন আনি দিয়াত সহায় কৰে। যেনেকৈ নাৰী সবলীকৰণৰ সজাগতাৰ জৰিয়তে নাৰীসকলক সবলী কৰি তোলা হয়। মহিলা সবলীকৰণৰ ফলত সমাজত মহিলাসকলৰ ভূমিকা, মহিলাসকলৰ দায়িত্ব, কৰ্তব্য পৰিৱৰ্তন হয়। আৰু যেতিয়া মহিলাসকলৰ দায়িত্ব আৰু কৰ্তব্য পৰিৱৰ্তন হ'ব, সমাজখন পৰিৱৰ্তন হ'ব। ঠিক তেনেকে অন্যান্য ক্ষেত্ৰসমূহতো আমি এইখিনি সজাগতা সৃষ্টি কৰা দেখিবলৈ পাওঁ। পৰিৱৰ্তনৰ ফলাফল হিচাপে শিক্ষা। এখন সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাৰ পৰিণতি বা শিক্ষাৰ জৰিয়তে সেই সমাজখন কিমানখিনি পৰিৱৰ্তন আহিব পাৰে। এইটো কোৱা হৈছে যে সামাজিক চাহিদা অনুসৰি শিক্ষা। যদি আমি সামাজিক চাহিদা অনুসৰি শিক্ষা প্ৰদান কৰিব পাৰো, নিশ্চিত ৰূপত ই সমাজখনক কি কৰিব পাৰে, পৰিৱৰ্তন কৰিব পাৰি। যদি সামাজিক চাহিদা অনুসৰি আমি শিক্ষা প্ৰদান কৰিব নোৱাৰো, তেতিয়াহ'লে ই সঠিক ৰূপত সমাজখনক পৰিৱৰ্তন সাধনত সহায় নকৰিব পাৰে। সমাজৰ চাহিদা কি, কেনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰত শিক্ষাৰ প্ৰয়োজন হৈছে, কেনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰত সমাজৰ মানুহখিনিক শিক্ষিত কৰি তোলাৰ প্ৰয়োজন হৈছে, সেই চাহিদাখিনিক আমি উপলব্ধি কৰি, চিনাক্ত কৰি, সেই চাহিদাখিনিৰ আধাৰত যেতিয়া আমি শিক্ষা প্ৰদান কৰিম, সমাজখন স্বয়ংক্ৰিয় ৰূপত পৰিৱৰ্তন। উদাহৰণস্বৰূপে মই অলপ আগতে যোনটো ক'লো যে বৰ্তমান সমাজত আমাৰ এটা প্ৰয়োজনীয় দিশ হৈছে কম্পিউটাৰ শিক্ষা। কম্পিউটাৰ শিক্ষাৰ এইটো সামাজিক চাহিদা, সমাজৰ এটা চাহিদা যে প্ৰত্যেকজন মানুহে প্ৰযুক্তি বিজ্ঞানৰ জ্ঞানৰ থকাটো প্ৰয়োজন, কম্পিউটাৰৰ জ্ঞান থকাটো প্ৰয়োজন। গতিকে সেই সামাজিক চাহিদাৰ আধাৰত যেতিয়া কম্পিউটাৰ শিক্ষা সমাজৰ মানুহখিনিৰ মাজত কি কৰা হ'ব, দিয়া হ'ব, অতি কম সময়ত সেই সমাজখন পৰিৱৰ্তন হ'ব। তাৰপিছত কোৱা হৈছে যেতিয়া সমাজত উদ্যোগীকৰণ বা প্ৰযুক্তি বিকাশ ঘটে, তেতিয়া শিক্ষা ব্যৱস্থাই নিজৰ পাঠ্যক্ৰম আৰু পদ্ধতি সলনি কৰিবলৈ বাধ্য হয়।
সমাজখন যেতিয়া পৰিৱৰ্তন হ'ব, সেই পৰিৱৰ্তন হোৱাৰ লগে লগে শিক্ষা ব্যৱস্থাও নিজৰ পাঠ্যক্ৰম পৰিৱৰ্তন কৰিব লাগিব। যেনেকে বৰ্তমান সমাজত আমাৰ কম্পিউটাৰ শিক্ষাটো এটা প্ৰয়োজনীয় দিশ, গতিকে পাঠ্যক্ৰম আমি পৰিৱৰ্তন কৰিব লাগিব। পাঠ্যক্ৰম পৰিৱৰ্তন কৰি আমি কম্পিউটাৰ বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব। পদ্ধতি পৰিৱৰ্তন হ'ব লাগিব। আগতে আমাৰ শিক্ষাদান পদ্ধতি সাধাৰণতে আছিল কি মৌখিক বিতৰ, তাত্ত্বিক বিতৰ, কিন্তু বৰ্তমান সেই ধাৰণাটো পৰিৱৰ্তন কৰি এতিয়া ব্যৱহাৰিক ক্ষেত্ৰখনৰ শিক্ষাদান পদ্ধতিসমূহ অধিক ব্যৱহাৰিক কৰি তোলাৰ কাৰণে প্ৰয়াস কৰা হৈছে। গতিকে যেতিয়া সামাজিক চাহিদাৰ আধাৰত সমাজখনৰ বিভিন্ন দিশৰ পৰিৱৰ্তন হয়, আৰু সেই পৰিৱৰ্তন হোৱাৰ লগে লগে সমাজখনেও শিক্ষা ব্যৱস্থায়ো নিজৰ বিভিন্ন দিশৰ পৰিৱৰ্তন কৰিবৰ কাৰণে বাধ্য হৈ পৰে। পাঠ্যক্ৰম পৰিৱৰ্তন কৰিব লাগিব, শিক্ষাৰ লক্ষ্য পৰিৱৰ্তন কৰিব লাগিব, শিক্ষাদান পদ্ধতি পৰিৱৰ্তন কৰিব লাগিব, তাৰপিছত আনুষংগিক যিমানখিনি শৈক্ষিক দিশ আছে সেই গোটেইখিনি পৰিৱৰ্তন কৰিব লাগিব, আৰু সেই পৰিৱৰ্তনৰ ফলশ্ৰুতিত সমাজখন পৰিৱৰ্তন হ'ব। যদি সমাজৰ এটা প্ৰয়োজন বা চাহিদা আহিলে শিক্ষাই যদি সেইখিনিক গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে সেই সমাজ পৰিৱৰ্তন হ'ব নোৱাৰে, কাৰণ শিক্ষাৰ জৰিয়তে সমাজখন পৰিৱৰ্তন সম্ভৱ। তাৰপিছত কোৱা হৈছে নীতিগত পৰিৱৰ্তনৰ প্ৰভাৱ। সমাজৰ বিভিন্ন দিশত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হেৰি দেখিবলৈ পাওঁ, বিভিন্ন শৈক্ষিক নীতি বা আন্দোলন বা বিভিন্ন ব্যৱস্থা, সাংবিধানিক ব্যৱস্থা, বিভিন্ন দিশ সেইখিনি আমি দেখিবলৈ পাওঁ। এতিয়া সেই দিশখিনি সাংবিধানিক ব্যৱস্থাই হওক বা শৈক্ষিক নীতিয়ে হওক বা বিভিন্ন আন্দোলনেই হওক, তাৰ নীতিগত পৰিৱৰ্তনৰ প্ৰভাৱ কিমান পৰে সমাজখনত, সেইটো এটা গুৰুত্বপূৰ্ণ দিশ। এটা কৈছে ৰাজনৈতিক বা সামাজিক আন্দোলনৰ ফলত শিক্ষাৰ অধিকাৰ আইন আহিছিলে। ৰাজনৈতিক বা সামাজিক আন্দোলনৰ ফলশ্ৰুতিত শিক্ষাৰ অধিকাৰ আইন আহিলে, যাৰ জৰিয়তে সমাজৰ প্ৰত্যেকজন শিশুৱে শিক্ষা লাভ কৰাটো এতিয়া সিহঁতৰ কাৰণে অধিকাৰ হিচাপে পৰিগণিত হ'ল। ঠিক তেনেকে ৰাজনৈতিক আদৰ্শৰ আধাৰতেই NEP নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 আহিছিলে। বৰ্তমান সময়ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আহিছে। গতিকে এই গোটেইখিনি অন্তৰালত নীতিগত পৰিৱৰ্তনৰ প্ৰভাৱ থাকে। প্ৰত্যেক ৰাজনৈতিক দলৰ নিজস্ব কিছুমান আদৰ্শ থাকে, নিজস্ব কিছুমান নীতি থাকে। সেই নীতিসমূহক পৰিৱৰ্তন কৰি শিক্ষাৰ ক্ষেত্ৰখনকো নতুন ৰূপত গঢ় দি তোলাত প্ৰয়াস কৰে। শিক্ষাৰ ক্ষেত্ৰখনত বিকাশৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰখনত অগ্ৰগতিৰ ক্ষেত্ৰত নীতিগত পৰিৱৰ্তনৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে আমি ক'ব পাৰো কোনো এখন ৰাষ্ট্ৰ য'ত সিহঁতৰ কি থাকে, সাম্যবাদী ধাৰণা সিহঁতে বিশ্বাস কৰে, সাম্যবাদী ৰাজনৈতিক আদৰ্শ বিশ্বাস কৰে। উদাহৰণস্বৰূপে আমি চাইনাৰ কথা ক'ব পাৰো। গতিকে সাম্যবাদী ধাৰণাত বিশ্বাস কৰা এখন সমাজৰ শিক্ষা ব্যৱস্থা সেই সাম্যবাদীৰ আধাৰতে গঢ় লৈ উঠিব। সেইটো নীতিগত দিশটো শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন হ'ব, আৰু তাৰ জৰিয়তে সমাজখনৰো পৰিৱৰ্তন। গতিকে এনেকে আমি নীতিগত পৰিৱৰ্তনৰ জৰিয়তেও শিক্ষাৰ বিভিন্ন দিশসমূহক আমি কি কৰিব পাৰো, সমাজৰ পৰিৱৰ্তনত ব্যৱহাৰ কৰিব পাৰো। পৰিৱৰ্তনৰ কাণ্ডাৰী স্বৰূপে শিক্ষক। পৰিৱৰ্তনৰ কাণ্ডাৰী স্বৰূপে শিক্ষকজনে এটা সামগ্ৰিক পৰিৱৰ্তনৰ মূল খুঁটা বুলি কোৱা হৈছে, মূল ব্যক্তি বুলি কোৱা হৈছে। শিক্ষকে সমাজৰ বিকাশৰ ক্ষেত্ৰতে হওক, ছাত্ৰ ছাত্ৰীৰ বিকাশৰ ক্ষেত্ৰতে হওক, শৈক্ষিক বিকাশৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰৰ বিকাশৰ শিক্ষকসকলে সদায় সক্ৰিয় ভূমিকা পালন কৰিব লাগে, আৰু সেইকাৰণে শিক্ষকসকলক পৰিৱৰ্তনৰ কাণ্ডাৰী বুলি অভিহিত কৰা হৈছে। যিকোনো শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰি শিক্ষকসকলে সমাজৰ সেই পৰিৱৰ্তনকামী দিশসমূহৰ বিভিন্ন ক্ষেত্ৰসমূহ চিনাক্তকৰণ কৰি তাক সঠিক ৰূপত উপস্থাপন কৰি সমাজখনক এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ লৈ যাবলৈ সক্ষম হয়। শিক্ষকসকলে কেৱল পাঠ্যপুথিৰ পঢ়োৱাৰ মাজতে আবদ্ধ হৈ নাথাকি
তেওঁলোক সামাজিক পৰিৱৰ্তনৰ বিভিন্ন দিশসমূহৰ সৈতে সংযোজিত হৈ থাকিব লাগে। কেৱল শ্ৰেণীকোঠাত আহি শিক্ষাৰ্থীসকলক পাঠদান কৰিলো, ঘৰলৈ গুচি গলো, সিহঁতৰ দায়িত্ব শেষ, সেইটো নহয়। শিক্ষক এজন যেনেকে শ্ৰেণীত আহি পাঠদান কৰিব লাগিব, ঠিক তেনেকে সমাজখনক পৰিৱৰ্তন কৰিবৰ কাৰণেও বিভিন্ন ভূমিকা পালন কৰিব লাগিব, বিভিন্ন দিশ তেওঁ কি কৰিব লাগিব, অনুসৰণ কৰিব লাগিব। কাৰণ শিক্ষকসকলক আমাৰ সমাজ ব্যৱস্থাত অতি ওখ স্থানত অৱতীৰ্ণ কৰাইছে বা এটা গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে অভিহিত কৰে। গতিকে সেই ব্যক্তিজনে সমাজৰ প্ৰচলিত বিভিন্ন অপ্ৰাসংগিক দিশসমূহ, অপ্ৰাসংগিক বিষয়সমূহ, গুৰুত্ব নথকা বিষয়সমূহক চিনাক্ত কৰি তাক সমাজৰ পৰা বাহিৰ কৰাৰ দায়িত্ব কিন্তু শিক্ষকজনৰ। আৰু কি নতুন প্ৰাসংগিক বিষয়বস্তু সন্নিৱিষ্ট কৰিব লগা আছে সেইখিনি চিনাক্ত কৰি সমাজত অন্তৰ্ভুক্ত কৰাটো শিক্ষকজনৰ দায়িত্ব। গতিকে এইকাৰণে শিক্ষকজনৰ পৰিৱৰ্তনৰ কাণ্ডাৰী হিচাপে অভিহিত কৰা হয়। শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ মনত সমতা, শৃংখলা, বৈজ্ঞানিক দৃষ্টিভংগী, মানৱীয় মূল্যবোধ আদিৰ গুটি সিঁচি সমাজ ৰূপান্তৰৰ পথ সুগম কৰি তোলে। শিক্ষকসকলে নিজৰ ছাত্ৰ ছাত্ৰীক যেনেকুৱা ধৰণৰ মনোভাৱ গঢ় দি তুলিব বিচাৰে সেই হিচাপত গঢ় দি তুলিব পাৰে। গতিকে শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ মনত সমতা, শৃংখলা, বৈজ্ঞানিক দৃষ্টিভংগী এই দিশসমূহৰ শিক্ষাৰ্থীসকলৰ মনত সংস্থাপিত কৰিব লাগিব। আৰু শিক্ষাৰ্থীসকলৰ মনত সংস্থাপিত হোৱাৰ পিছত সিহঁতে নিজে অট'মেটিকেলি কি কৰিব, নিজৰ সমাজখনক ৰূপান্তৰৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব। নিজৰ আদৰ্শৰ আধাৰত সেই পৰিৱৰ্তন সিহঁতে কি কৰিব পাৰে, সঠিক ৰূপত মূল্যায়ন কৰিব পাৰে। তাৰপিছত কোৱা হৈছে কি যে সামাজিক পৰিৱৰ্তনত শিক্ষকৰ কেইবাটাও ভূমিকা আমি ইয়াতে আলোচনা কৰিলো। তাৰ উপৰিও কোৱা হৈছে সামাজিক পৰিৱৰ্তন শিক্ষকে মূলতঃ কি ভূমিকা পালন কৰে। প্ৰথমে কৈছে কেন্দ্ৰীয় ব্যক্তিত্ব। শিক্ষকজন এটা অতি সুব্যক্তিত্বৰ অধিকাৰী ব্যক্তি। সমান্তৰালভাৱে সমাজখনত এক কেন্দ্ৰীয় ব্যক্তিত্বৰ অধিকাৰী হৈছে শিক্ষকজন। শিক্ষকজনৰ আদৰ্শই সমাজখনে অনুসৰণ কৰে। শিক্ষকজনৰ আদৰ্শৰ দ্বাৰাই সমাজখনৰ বিভিন্ন নতুন প্ৰজন্ম বা বিভিন্ন মানুহে নিজকে প্ৰস্তুত কৰি তোলে। গতিকে শিক্ষকজনৰ সুব্যক্তিত্ব হোৱাটো অতি প্ৰয়োজন। শিক্ষকজনৰ সুব্যক্তিত্বৰ আধাৰতে তেওঁৰ অনুগামীসকলক কি কৰিব পাৰে, প্ৰভাৱিত কৰিব পাৰে। যিহেতু বেছি সংখ্যক শিক্ষাৰ্থীয়ে নিজৰ শিক্ষকসকলক অনুসৰণ কৰে, সেইকাৰণে শিক্ষকজনে সুব্যক্তিত্বৰ অধিকাৰী হোৱাটো প্ৰয়োজন। আৰু তেওঁৰ ব্যক্তিত্বৰ আধাৰত সমাজৰ বিভিন্ন মানুহক প্ৰভাৱিত কৰি সমাজখনক পৰিৱৰ্তন কৰাত বিশেষ ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰো, সমাজত বিভিন্ন শ্ৰেণীৰ মানুহ আমি দেখিবলৈ পাওঁ, বিভিন্ন শ্ৰেণীৰ মানুহ দেখিবলৈ পাওঁ। সেই মানুহখিনিক পৰিৱৰ্তন কৰিবৰ কাৰণে শিক্ষকজন নিজে প্ৰথমতে সুব্যক্তিত্বৰ অধিকাৰী হ'ব লাগিব। উদাহৰণস্বৰূপে শিক্ষক এজন কোনোবা চোৰক যদি তেওঁ কি কৰিব খুজিছে, সুপথত আনিব খুজিছে, তেতিয়াহ'লে শিক্ষকজন প্ৰথমতে তেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ অধিকাৰী হ'ব লাগিব। শিক্ষকজনৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব, শ্ৰদ্ধাশীল ব্যক্তি হ'ব লাগিব শিক্ষকজন। তেতিয়াহে তেওঁ তেনেকুৱা ধৰণৰ এজন মানুহক কি কৰিব পাৰিব, মূল সুঁতিলৈ বা মূল ক্ষেত্ৰখনলৈ ঘূৰাই আনিব পাৰিব। আৰু যদি শিক্ষকজনৰ ব্যক্তিত্বত তেনেকুৱা ধৰণৰ শক্তিশালী কোনো ধৰণৰ প্ৰভাৱ নাথাকে, তেতিয়াহ'লে তেওঁৰ কথা সেই চোৰজন নুশুনিবও পাৰে। সামাজিক পৰিৱৰ্তনৰ মাধ্যম হিচাপে শিক্ষকজনে এক ভূমিকা পালন কৰে। সামাজিক পৰিৱৰ্তনৰ মাধ্যম শিক্ষকসকলৰ আধাৰতে সমাজৰ বিভিন্ন দিশসমূহ পৰিচালিত হয়। সমাজৰ বিভিন্ন উৎসৱ পাৰ্বণ, বিভিন্ন কাৰুকাৰ্যত শিক্ষকসকলক প্ৰাধান্যতা দিয়া দেখা যায়। গতিকে সেই প্ৰাধান্য দিয়া ব্যক্তিসকলৰ কথা, ব্যক্তিসকলৰ আদৰ্শ অন্য মানুহে অনুসৰণ কৰে। সেইবাবে সমাজৰ নতুনত্বৰ অৱতাৰণা কৰা, সমাজৰ অপ্ৰাসংগিক বিষয়সমূহ দূৰ কৰি সমাজখনক সুগম কৰি তোলাৰ ক্ষেত্ৰত
শিক্ষকজনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তাৰপিছত পৰিৱৰ্তনৰ বাহক বুলি কোৱা হৈছে। পৰিৱৰ্তনৰ মূল বাহক হিচাপে শিক্ষকজনক কোৱা হয়। কাৰণ শিক্ষকজনৰ আধাৰতে সমাজখনত নতুনত্বৰ উন্মেষ ঘটে, পৰিৱৰ্তনৰ জোৱাৰ উঠে। শিক্ষকসকলে সেই নতুন পৰিৱৰ্তনকামী দিশসমূহৰ সৈতে সমাজৰ মানুহক পৰিচয় কৰাই দিয়াত সহায় কৰে। আদৰ্শ ব্যক্তি, শিক্ষকজন এজন আদৰ্শ ব্যক্তি হ'ব লাগিব। তেওঁৰ আদৰ্শত কোনো ধৰণৰ কি থাকিব নালাগে, জটিলতা থাকিব নালাগে। সৰল আৰু এজন আদৰ্শৱান ব্যক্তি হিচাপে শিক্ষকজনে নিজৰ লগতে সমাজখনৰ আগত তেওঁৰ ব্যক্তিত্বক প্ৰতিফলিত কৰিব লাগে। নতুন সমাজত প্ৰচলিত বিভিন্ন বিষয়সমূহৰ ওপৰত নতুন নতুন চিন্তাৰ উৎস হিচাপে শিক্ষকসকলক গণ্য কৰা হয়। আগৰ সমাজ ব্যৱস্থা তেনেকুৱা আছিলে যে সমাজত কিবা এটা সমস্যা হলে সেই সমাজৰ মানুহখিনি শিক্ষকজনৰ ওচৰত গৈছিলে। শিক্ষকজনে কি পৰামৰ্শ দিব, সেই পৰামৰ্শৰ আধাৰতে সমস্যাটো সমাধান কৰিব। গতিকে শিক্ষকসকলক সেইকাৰণে নতুন চিন্তাৰ উৎস বুলি কোৱা হৈছে, চ'ৰ্চ বুলি কোৱা হৈছে, যে শিক্ষকসকলৰ পৰা হয়তো সেই সমস্যাটোৰ সমাধান বিচাৰি পোৱা যাব। সেইকাৰণে নতুন চিন্তাৰ উৎস বুলি কোৱা হৈছে শিক্ষক এজনক। শিক্ষক এজনে সমাজৰ পৰা কুসংস্কাৰসমূহ দূৰ কৰে। আমাৰ সমাজত প্ৰচলিত বিভিন্ন কুসংস্কাৰ, বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ কুসংস্কাৰৰ মুখামুখি হ'ব লগা হয়। সেই কুসংস্কাৰসমূহ আমাৰ সমাজৰ পৰা নাইকিয়া কৰাত শিক্ষকে বিশেষ ভূমিকা পালন কৰে। বিভিন্ন কুসংস্কাৰ মানে আমি এনেকুৱা কিছুমান কাৰুকাৰ্য অনুশীলন কৰো যিখিনি কোনো ধৰণৰ কি নাথাকে, বৈজ্ঞানিক ব্যাখ্যা নাথাকে, ভিত্তি নাথাকে, ভিত্তিহীন কিছুমান কাৰুকাৰ্য যিখিনি আমি মানি চলো, অনুশীলন কৰো, সেইখিনি কুসংস্কাৰ বুলি কোৱা হৈছে। কুসংস্কাৰ উদাহৰণস্বৰূপে ইয়াতে কোৱা হৈছে কি যে আমি ৰাস্তাৰে গৈ থাকোতে, কেতিয়াবা যদি গাড়ীৰে গৈ থাকোতে গাড়ীৰ আগত যদি মেকুৰী দৌৰ দিয়ে ৰাস্তাটো পাৰ হৈ যায়, তেতিয়া সেইটো আমাৰ কাৰণে অমংগলীয় বুলি আমি ভাবো আৰু ভাবি গাড়ীখন পিছুৱাই লৈ আকৌ আগবাঢ়ি যাওঁ। তেনেকুৱা ধৰণৰ ব্যৱহাৰ, তেনেকুৱা ধৰণৰ কাৰুকাৰ্য, তেনেকুৱা ধৰণৰ বিশ্বাসৰ কোনো ধৰণৰ বৈজ্ঞানিক ব্যাখ্যা নাথাকে, ভিত্তি নাথাকে। সেই ভিত্তিহীন ব্যাখ্যা নথকা বিষয়সমূহক কাৰুকাৰ্যসমূহক ইয়াতে কি বুলি কোৱা হৈছে, কুসংস্কাৰ বুলি কোৱা হৈছে। গতিকে সেই সমাজৰ সেই কুসংস্কাৰসমূহ দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষকজনে বিশেষ ভূমিকা পালন কৰে। তাৰপিছত কোৱা হৈছে সামাজিক গতিশীলতাৰ অৰ্থ। আমি সামাজিক পৰিৱৰ্তনৰ কথা ইমান সময় আলোচনা কৰিলো। এটাই সামাজিক গতিশীলতাৰ অৰ্থ। গতিশীলতা হৈছে সমাজখন এটা স্থানৰ পৰা, এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ কি কৰা, মুভ কৰা, গতি কৰা। পৰিৱৰ্তন আৰু গতিশীলতা দুটাৰ মাজত কিন্তু পাৰ্থক্য আছে। গতিশীলতাই কি কৰে, এটা স্থানৰ পৰা, এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ গতি কৰে। আৰু পৰিৱৰ্তনে সমাজৰ আদৰ্শ, সমাজৰ বিভিন্ন দৃষ্টিভংগী সমূহক পৰিৱৰ্তন কৰে। কিন্তু গতিশীলতাই সমাজৰ সেই দিশসমূহ, আদৰ্শ সেইবিলাক একে থাকিব পাৰে, কিন্তু সমাজখনৰ অৱস্থানটোক পৰিৱৰ্তনৰ ধাৰণাটোক আমি সামাজিক গতিশীলতা বুলি ক'ব পাৰো। সামাজিক পদবীৰ পৰিৱৰ্তন ব্যক্তি বা গোট বা অন্যান্য ক্ষেত্ৰত আমি সামাজিক গতিশীলতাৰ ধাৰণাটো আমি দেখিবলৈ পাওঁ। এটা স্থানৰ পৰা আন এটা স্থানলৈ পৰিৱৰ্তন হোৱা, গতি কৰা, সেই দিকটোকে আমি কি বুলি কওঁ, গতিশীলতা বুলি কওঁ। ই এজন মানুহৰ পদবী হ'ব পাৰে, সমাজৰ তেওঁৰ অৱস্থানো হ'ব পাৰে, সামাজিক স্থিতিশীলতাও হ'ব পাৰে। এই দুই প্ৰকাৰ হ'ব পাৰে, ঊৰ্ধ্বমুখী হ'ব পাৰে, নিম্নমুখীও হ'ব পাৰে, বা ঊৰ্ধ্বগামী হ'ব পাৰে, নিম্নগামী হ'ব পাৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে দ্ৰুতগতিত আধুনিকীকৰণৰ বিকাশৰ ফলত, গ্লবেলাইজেশ্যনৰ কাৰণত আমাৰ সমাজখন ঊৰ্ধ্বমুখী পৰিৱৰ্তন হৈ আছে। কিন্তু কেতিয়াবা এনেকুৱা হয় যে সমাজখন নিম্নমুখী পৰিৱৰ্তনো হ'ব পাৰে। যেনেকে যুদ্ধকালীন অৱস্থাত, জৰুৰীকালীন অৱস্থাত
তেনেকুৱা ধৰণৰ চিটুৱেশ্যনত বা তেনেকুৱা ধৰণৰ পৰিৱেশত সমাজখন নিম্নমুখী পৰিৱৰ্তনো হ'ব পাৰে। পৰিৱৰ্তন যে কেৱল ঊৰ্ধ্বমুখী হ'ব সেইটো নহয়, ই নিম্নমুখী হ'ব পাৰে, ঊৰ্ধ্বমুখীও হ'ব পাৰে। সামাজিক পৰিৱৰ্তন, সামাজিক গতিশীলতাৰ অৰ্থ হৈছে কি, সমাজখনক এটা স্থানৰ পৰা আন এটা স্থানলৈ গতি কৰোৱা, পৰিৱৰ্তন কৰোৱা। আধুনিক সমাজ ব্যৱস্থা আৰু বৰ্তমান সমাজ ব্যৱস্থা দুটাৰ মাজত আমি বহুতখিনি পাৰ্থক্য দেখিবলৈ পাওঁ। এইখিনি কিহৰ কাৰণে হৈছে? সামাজিক গতিশীলতাৰ কাৰণে হৈছে। সমাজখন যদি সেই আদিম সমাজ ব্যৱস্থা যদি মুভ নকৰিলে হয়, গতি নকৰিলে হয়, নতুন নতুন চিন্তাধাৰাৰ সমাজত সংযোজন নকৰিলে হয়, তেতিয়াহ'লে আমি আজিও সেই আধুনিক জীৱন যাপন কৰা মানুহৰ নিচিনা নিজকে পৰিচালনা কৰিব লগা হ'লহেঁতেন। গতিকে সামাজিক পৰিৱৰ্তন হ'ল এক অতি গুৰুত্বপূৰ্ণ দিশ, যি ঊৰ্ধ্বমুখী বা নিম্নমুখী দুই প্ৰকাৰ হ'ব পাৰে। শিক্ষা মূল চিৰি, সামাজিক গতিশীলতাৰ মূল চিৰি বা মূল ষ্টেপ বা মূল জখলাটোৱে হৈছে শিক্ষা। শিক্ষাই ব্যক্তিক যোগ্যতা, দক্ষতা আৰু বৃত্তিভিত্তিক জ্ঞান প্ৰদান কৰি উচ্চ অৰ্থনৈতিক বা সামাজিক পদবীলৈ ধৰি তোলে। শিক্ষাই কি কৰে? ব্যক্তিক দক্ষতা প্ৰদান কৰে, জ্ঞান প্ৰদান কৰে। শিক্ষাৰ জৰিয়তে ব্যক্তিয়ে বৃত্তিগত বিভিন্ন দিশৰ ওপৰত দক্ষতা আয়ত্ত কৰিব পাৰে, আৰু সেইখিনি আয়ত্ত কৰাৰ ফলত তেওঁ একোটা কৰ্মক্ষেত্ৰত নিয়োজিত হয়। একোটা কৰ্মক্ষেত্ৰত নিয়োজিত হোৱাৰ ফলত তেওঁৰ অৰ্থনৈতিক বিকাশ ঘটে। যেতিয়া এজন মানুহৰ অৰ্থনৈতিক বিকাশ ঘটিব, অটমেটিকেলি সেই মানুহজনৰ সামাজিক ক্ষেত্ৰখনত তেওঁৰ পদবী বা তেওঁৰ স্থান ঊৰ্ধ্বমুখী হ'ব। আমাৰ সমাজত এগৰাকী ধনী ব্যক্তি সদায় উচ্চ স্থানত স্থান দিয়া হয়। যোনজন মানুহৰ টকা পইচা আছে, যোনজন মানুহৰ অৰ্থ আছে, যোনজন মানুহৰ সম্পত্তি আছে, যোনজন মানুহে ভাল চাকৰি কৰে, যোনজন মানুহে ভাল কাম কৰে, তেওঁক আমি সদায় সন্মানৰ চকুৰে চাওঁ, সমাজত এটা উচ্চ স্থানত স্থান দিওঁ। গতিকে সেই মানুহজন, যোনজন মানুহে চাকৰি কৰি আছে বা কিবা কৰি আছে, তেওঁ সেই স্থানলৈ লৈ যোৱাত সহায় কৰিছে কোনে? শিক্ষা। শিক্ষাৰ জৰিয়তে তেওঁ দক্ষতা আহৰণ কৰিছে, জ্ঞান আহৰণ কৰিছে, কৌশল আহৰণ কৰিছে। সেই কৌশল, দক্ষতা, জ্ঞান সেইখিনি কাৰ্যত বা কামত ব্যৱহাৰ কৰি তেওঁ এটা সন্মানজনক স্থানত নিজকে কি কৰিছে? অৱতীৰ্ণ কৰাইছে। গতিকে শিক্ষাই সেইখিনি সহায় কৰে। শিক্ষাৰ জৰিয়তে আমি আৰু ক'ব পাৰো যে শিক্ষাৰ জৰিয়তে ব্যক্তিৰ মানসিকতাৰ পৰিৱৰ্তন কৰি তেওঁৰ সমাজ সম্পৰ্কে বিভিন্ন দৃষ্টিভংগী আমি পৰিৱৰ্তন কৰিব পাৰো। তাৰপিছত কোৱা হৈছে বংশগত বাধা হ্ৰাস। শিক্ষাই কি কৰিব পাৰে? আমাৰ বংশগতভাৱে চলি অহা কিছুমান বাধা, কিছুমান পৰম্পৰা, কিছুমান ৰক্ষণশীলতাৰ ধাৰণাক আমি দূৰ কৰিব পাৰো। এটা সময়ত আমাৰ সমাজত আছিলে যে ছোৱালী বিলাকে বাহিৰলৈ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে যাব নালাগে। আধুনিক শিক্ষাৰ কথাই মই কৈছো। আধুনিক শিক্ষা সিদিনাহে আমাৰ অসমত আৰম্ভ হ'ল। তাৰ আগততো আধুনিক শিক্ষাৰ কোনো ধৰণৰ দিশ নাছিলে। যি দুই এজন শিক্ষিত হৈছিলে, ল'ৰাবিলাকক শিক্ষিত কৰাইছিলে, ছোৱালীবিলাকক বাহিৰত পঢ়িবৰ কাৰণে যাব দিয়া নাছিলে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাছিলে। কিন্তু শিক্ষাৰ জৰিয়তে সেই মানুহসকলৰ মনৰ মানসিকতা পৰিৱৰ্তন কৰিলে। মানসিকতা পৰিৱৰ্তন কৰাৰ লগে লগে মহিলাসকলেও এতিয়া জন্মগতভাৱে পাই অহা কিছুমান বা পৰিয়ালৰ পৰা পাই অহা কিছুমান সেই বাধা এতিয়া দূৰ হৈ সিহঁতৰ কাৰণেও গতিশীলতাৰ ধাৰণা অধিক কি হৈছে? সচ্ছল হৈ গৈছে। ই এজন ব্যক্তিৰ তেওঁৰ বংশগতভাৱে থকা নিম্ন অৱস্থানটো শিক্ষাৰ জৰিয়তে তেওঁ কি কৰিব পাৰে? উচ্চ স্থানলৈ আগবঢ়াই লৈ যাব পাৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰো, কৃষকৰ সন্তান এটি ল'ৰা বা ছোৱালীয়ে শিক্ষাৰ জৰিয়তে কি কৰিলে? দক্ষতা আহৰণ কৰিলে, জ্ঞান আহৰণ কৰিলে, আৰু এটা ভাল চাকৰি লাভ কৰাৰ পিছত উচ্চ বেতনযুক্ত বা উচ্চ স্থানযুক্ত এটা চাকৰি লাভ কৰাৰ পিছত সেই কৃষকৰ সন্তানটোৱে সমাজত এটা উচ্চ স্থানত নিজকে পৰিচয় কৰাই দিব পাৰে। গতিকে সেইখিনি কিহৰ কাৰণে হৈছে?
শিক্ষাৰ কাৰণে হৈছে গতিকে সমাজৰ প্ৰত্যেকজন মানুহে যেতিয়া শিক্ষাৰ জৰিয়তে নিজৰ দক্ষতাৰ বিকাশ কৰিব নিজৰ অৱস্থানটো ঊৰ্ধ্বমুখী কৰি তুলিব ঊৰ্ধ্বমুখী কৰি তোলাৰ লগে লগে সেই সমাজখনো গতিশীল হৈ উঠিব সমাজখনৰ সেই অৱস্থান পৰিৱৰ্তন হ'ব প্ৰত্যেকজন ব্যক্তি যেতিয়া উচ্চ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ব সিহঁতৰ চিন্তাধাৰা পৰিৱৰ্তনৰ লগে লগে সমাজখনৰ অৱস্থান পৰিৱৰ্তন হ'ব গতিকে সামাজিক গতিশীলতাৰ শিক্ষাৰ প্ৰভাৱ অতি বেছি আমি দেখিবলৈ পাওঁ গতিশীলতাৰ প্ৰকাৰসমূহ সামাজিক গতিশীলতা দুই প্ৰকাৰ হ'ব পাৰে এটা হৈছে উলম্ব গতিশীলতা আৰু এটা হৈছে কি আনুভূমিক গতিশীলতা উলম্ব বা ভাৰ্টিকেল মোবিলিটি হৰাইজন্টেল মোবিলিটি আনুভূমিক গতিশীলতা উলম্ব গতিশীলতা হৈছে কি যে যেতিয়া সমাজত এজন ব্যক্তিৰ ঊৰ্ধ্বমুখী বিকাশ হয় অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰত যেতিয়া ঊৰ্ধ্বমুখী বিকাশ হয় অৰ্থাৎ এটা স্থানৰ পৰা ওপৰৰ স্থানলৈ তেওঁৰ বিকাশ হয় গতি কৰে সেই গতিক আমি কি বুলি কম উলম্ব গতিশীলতা বা ভাৰ্টিকেল মোবিলিটি বুলি কোৱা হয় ই ঊৰ্ধ্বমুখী বা নিম্নমুখী যিকোনো এটা হ'ব পাৰে যেনেকে ইয়াতে উদাহৰণ দিছে যে এনে এজন কৃষক সন্তানে চিকিৎসক বা প্ৰশাসনিক বিষয় হোৱাটো কি উলম্ব গতিশীলতা অৰ্থাৎ কৃষকৰ পৰা প্ৰশাসনিক বিষয়া বা চিকিৎসক হোৱাটো তেওঁ ঊৰ্ধ্বমুখী বিকাশ হৈছে আগৰ অৱস্থান আৰু বৰ্তমানৰ অৱস্থানৰ মাজত বহুতখিনি পাৰ্থক্য আছে গতিকে সেই বিকাশটোক আমি উলম্ব গতিশীলতা বুলি কম যেতিয়া এজন ব্যক্তিৰ অৱস্থান ঊৰ্ধ্বমুখী হ'ব বা নিম্নমুখী হ'ব অৱস্থান ঊৰ্ধ্বমুখী বা নিম্নমুখী হলে আমি তাক উলম্ব গতিশীলতা বুলি কম আনহাতে আনুভূমিক গতিশীলতা হৈছে যেতিয়া এজন ব্যক্তিৰ পদবীৰ সলনি হয় কিন্তু সামাজিক স্তৰ একেই থাকে তেনে পৰিৱৰ্তনক তেনে গতিশীলতাক আমি আনুভূমিক গতিশীলতা বুলি ক'ব পাৰো যেনেকে ইয়াতে কৈছে যে এখন বিদ্যালয়ৰ শিক্ষকক অন্য এখন বিদ্যালয়লৈ স্থানান্তৰ হোৱা তেওঁৰ পৰিৱৰ্তন হল এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ তেওঁ স্থানান্তৰিত হল কিন্তু পজিশন একেটাই ইয়াতো সহকাৰী শিক্ষক আছিলে তাতো গৈও সহকাৰী শিক্ষক হিচাপে কাম কৰি আছে পজিশন একেটাই পদবী একেটাই পদবীৰ পৰিৱৰ্তন হোৱা নাই স্থানৰ পৰিৱৰ্তন হৈছে স্থান আগৰ স্কুলখন আৰু নতুন স্কুলখনৰ বেলেগ বেলেগ স্থান তেনেকুৱা ধৰণৰ গতিশীলতাক আমি কি বুলি কওঁ আনুভূমিক গতিশীলতা বুলি কওঁ আনুভূমিক গতিশীলতা স্থানৰ পৰিৱৰ্তন হয় কিন্তু অৱস্থান একে থাকে স্থানৰ পৰিৱৰ্তন হয় কিন্তু অৱস্থান একে থাকে উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে এজন ব্যক্তি কোনো এখন স্কুল বা কলেজত থাৰ্ড গ্ৰেড হিচাপে কাম কৰে অফিচত থাৰ্ড গ্ৰেডৰ বিষয়া হিচাপে কাম কৰে সেইজন ব্যক্তিয়ে বেলেগ এটা ডিপাৰ্টমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচনৰ সলনি শৈক্ষিক প্ৰতিষ্ঠানৰ সলনি বেলেগ এটা চাপোজ কোনোবা এটা চৰকাৰী অফিচ কোনো এটা চৰকাৰী কাৰ্যালয় তাতে গৈ কি কৰিলে তাতো সেই একে থাৰ্ড গ্ৰেডৰ জইন কৰিলে থাৰ্ড গ্ৰেডৰ চাকৰি পালে তাতে গুচি গ'ল গতিকে আগৰ সেই স্কুলত থকা তেওঁৰ স্থানটো আছিলে থাৰ্ড গ্ৰেড নতুন স্কুলখনত নতুন ইনষ্টিটিউচনত বা নতুন প্ৰতিষ্ঠানত গৈ তেওঁ সেই একে স্থানত কাম কৰি আছে গতিকে তেওঁ অৱস্থান পৰিৱৰ্তন হোৱা নাই অৱস্থান একে আছে কিন্তু স্থানটোহে পৰিৱৰ্তন হৈছে সেইটোক আমি কি বুলি কম আনুভূমিক গতিশীলতা বুলি কম সামাজিক গতিশীলতাৰ দিশসমূহ সামাজিক গতিশীলতাৰ বিভিন্ন দিশে প্ৰভাৱিত কৰে লিভছেট আৰু জিটাৰবাৰ্গ লিভছেট আৰু জিটাৰবাৰ্গে কি কৰিছে সামাজিক গতিশীলতাৰ দিশসমূহক 4টা ভাগত বিভক্ত কৰিছে সামাজিক গতিশীলতাৰ দিশসমূহক 4টা ভাগত লিভছেট আৰু জিটাৰবাৰ্গে কি কৰিছে বিভক্ত কৰিছে প্ৰথম কৈছে বৃত্তিধাৰী অৱস্থান বৃত্তিধাৰী এটা বৃত্তিৰ পৰা আন এটা বৃত্তিলৈ পৰিৱৰ্তন হোৱা যেনেকে শিক্ষকৰ পৰা
প্ৰধান শিক্ষকসকলে উন্নতি লাভ কৰা, কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ এজন এছ'চিয়েট প্ৰফেচৰলৈ উন্নতি হোৱা, কলেজৰ প্ৰফেচৰৰ পৰা প্ৰিন্সিপাললৈ প্ৰমোট হোৱা, বৃত্তি, সেইটো বৃত্তিৰ লগত জড়িত, একোটা বৃত্তি, বা আমি ইয়াতে 4th গ্ৰেডৰ মানুহ এজনক 3rd গ্ৰেডলৈ প্ৰমোট কৰা, কোনো এটা অফিচৰ 4th গ্ৰেডৰ কোনোবা এজন মানুহক তেওঁ কি কৰা, কাৰ্যৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি 3rd গ্ৰেডলৈ প্ৰমোট কৰা। তো সেই বৃত্তিটোৰ পৰিৱৰ্তন হ'ল, বৃত্তিৰ অৱস্থানৰ পৰিৱৰ্তন, এইটো এটা দিশ, এইটো দিশত পৰিৱৰ্তন, সামাজিক পৰিৱৰ্তন, গতিশীলতা আমি দেখিবলৈ পাওঁ। তাৰপিছত সামাজিক শ্ৰেণী, সমাজত আমাৰ সমাজত আমি সাধাৰণতে 3 শ্ৰেণীৰ মানুহ দেখো, উচ্চ শ্ৰেণী, মধ্যম শ্ৰেণী আৰু নিম্ন শ্ৰেণী। উচ্চ শ্ৰেণীৰ মানুহৰ চিন্তাধাৰা, কাৰুকাৰ্য বেলেগ, মধ্যম শ্ৰেণীৰ বেলেগ, নিম্ন শ্ৰেণীৰ বেলেগ। গতিকে সমাজৰ মানুহৰ অৰ্থনৈতিক অৱস্থানৰ ওপৰত ভিত্তি কৰি আমি এই শ্ৰেণীসমূহ কি কৰো, বিভাজন কৰো। গতিকে সেই সামাজিক শ্ৰেণীৰ আধাৰত পৰিৱৰ্তনশীলতা বা গতিশীলতা আহিব পাৰে। দুখীয়া মানুহ এজনে কঠোৰ পৰিশ্ৰম কৰি, ব্যৱসায় কৰি, টকা পইচা উপাৰ্জন কৰি কেইদিনমানৰ ভিতৰতে ধনী হৈ গ'ল। গতিকে সেই দুখীয়া নিম্ন শ্ৰেণীৰ পৰা তেওঁৰ পৰিৱৰ্তন হৈ উচ্চ শ্ৰেণীলৈ পৰিৱৰ্তন হ'ল, সামাজিক পৰিৱৰ্তন। সমাজত আগত তেওঁ দুখীয়া বুলি কৈছিলে সেই মানুহজনক, কিন্তু যেতিয়াই টকা পইচা বহুত হৈ গ'ল, ধনী হৈ গ'ল, তেওঁ আৰু দুখীয়া বুলি নকয়, তেওঁ সমাজত এগৰাকী উচ্চ স্থানৰ ব্যক্তিলৈ ৰূপান্তৰিত হয়, শ্ৰেণী পৰিৱৰ্তন হৈ গ'ল, সেই নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈ পৰিৱৰ্তন হয়। গতিকে সেইটো গতিশীলতাৰ, সামাজিক গতিশীলতাৰ এটা দিশ হিচাপে লিপছেট আৰু জিটাৰবাৰ্গে উল্লেখ কৰিছিলে। তাৰপিছত কোৱা হৈছে ব্যয়ৰ পৰিমাণ। ব্যয়ৰ পৰিমাণ, এজন মানুহে কিমান ব্যয় কৰিব পাৰে, কিমান খৰচ কৰিব পাৰে, সেই খৰচৰ ওপৰত ভিত্তি কৰি আমি এজন মানুহৰ অৱস্থান নিৰ্ধাৰণ কৰিব পাৰো। খৰচৰ ওপৰত ভিত্তি কৰি, ব্যয়ৰ ওপৰত ভিত্তি কৰি আমি তেওঁক বিভিন্ন শ্ৰেণীত বা বিভিন্ন কেটেগৰীত আমি তেওঁৰ অৱস্থান নিৰ্ধাৰণ কৰো। তেওঁৰ খৰচৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন অৱস্থানত তেওঁক স্থান দিওঁ। আৰু লাষ্টত কোৱা হৈছে ক্ষমতাৰ অৱস্থান, মানুহৰ ক্ষমতা কিমান, সমাজত তেওঁৰ কিমানখিনি পাৱাৰফুল, কিমানখিনি ক্ষমতা তেওঁ উপভোগ কৰিব পাৰে, তাৰ ওপৰত ভিত্তি কৰি আমি তেওঁ গতিশীলতাক নিৰ্ধাৰণ কৰিব পাৰো। যেনেকে অলপ আগতে কলো যে 4ৰ্থ শ্ৰেণীৰ ব্যক্তি এগৰাকী, 4th গ্ৰেডৰ ব্যক্তি এগৰাকী, তেওঁৰ ক্ষমতা বেলেগ, সেই ব্যক্তিজন যেতিয়া 3rd গ্ৰেডলৈ প্ৰমোট হ'ল, 3rd গ্ৰেডলৈ যেতিয়া তেওঁক উন্নতি কৰি দিয়া গ'ল, তাতে গৈ তেওঁৰ ক্ষমতাটো বেলেগ হ'ব। 3rd গ্ৰেডৰ সেই মানুহজনৰ আৰু 4th গ্ৰেডৰ মানুহজনৰ মাজত ক্ষমতাৰ মাজত এটা ব্যৱধান আছে। গতিকে সেই ক্ষমতাৰ অৱস্থান লৈও আমাৰ গতিশীলতা দেখিবলৈ পোৱা যায়, সামাজিক গতিশীলতা দেখিবলৈ পোৱা যায়। সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিখিনি মানুহ আছে, সেই মানুহখিনি সেই প্ৰতিষ্ঠানটোৰ এক বিশেষ অৱস্থানত অৱতীৰ্ণ হ'বৰ কাৰণে কাম কৰে, আৰু সেই অৱস্থানত নিজকে অৱতীৰ্ণ কৰাব পাৰিলে তেওঁ কি কৰে, বিভিন্ন দিশত তেওঁৰ দক্ষতা আয়ত্ত কৰে, আৰু সেই দক্ষতাৰ আধাৰত সেইখিনি অৱতীৰ্ণ কৰি তেওঁ সমাজত বিভিন্ন ক্ষেত্ৰত তেওঁৰ অৱদান আগবঢ়াবলৈ সক্ষম হয়। গতিকে এই 4টা দিশ যিখিনি গতিশীলতাৰ দিশ হিচাপে লিপছেট আৰু জিটাৰবাৰ্গে উল্লেখ কৰিছিল। সামাজিক ৰূপান্তৰত শিক্ষাৰ ভূমিকা, সমাজ এখন পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা কি, সেইখিনি ইয়াত কোৱা হৈছে। জ্ঞানৰ নৱীকৰণ, জ্ঞানৰ নৱীকৰণ মানে নতুনত্ব, নতুন ৰূপত গঢ়ি তোলা, ৰিনিউ কৰা। জ্ঞানৰ নৱীকৰণ আমাৰ সমাজত প্ৰচলিত বিভিন্ন বিষয়সমূহৰ, বিভিন্ন দিশসমূহৰ ওপৰত গৱেষণা আৰু উদ্ভাৱনমূলক দিশৰ জৰিয়তে আমি কি কৰিব পাৰো, পুৰণি ধাৰণাসমূহক নতুন ৰূপত
গঢ়ি তুলিব পাৰো পুৰণি দিশসমূহ পুৰণি ক্ষেত্ৰসমূহক নতুন ৰূপত আমি গঢ়ি তুলি সেই প্ৰচলিত সমাজৰ জ্ঞানখিনিক আমি নতুন ৰূপত উপস্থাপন কৰিব পাৰো এইখিনি কোনে কৰে শিক্ষাই কৰে জ্ঞানৰ নৱীকৰণ প্ৰচলিত জ্ঞানক নতুন ৰূপত গঢ়ি তোলাত শিক্ষাই সহায় কৰে ইয়াৰ কাৰণে গৱেষণা উদ্ভাৱনীমূলক বিভিন্ন কাৰ্যৰ সহায় লোৱা হয় সামাজিকীকৰণ শিশুসকলক সমাজৰ দায়িত্বশীল আৰু সমাদৃত নাগৰিক হিচাপে গঢ়ি তুলিবৰ কাৰণে সমাজৰ বিভিন্ন আদৰ্শ বিভিন্ন দিশসমূহৰ সৈতে প্ৰত্যেকজন শিশুক পৰিচয় কৰাই দিয়া প্ৰত্যেকজন শিশুক সক্ষম কৰি তোলাটো হৈছে সামাজিকীকৰণ সমাজৰ প্ৰত্যেকখন ক্ষেত্ৰৰ সৈতে শিশুৱে নিজক কি কৰি তোলা পৰিচিত কৰি তোলাটো হৈছে সামাজিকীকৰণৰ মূল উদ্দেশ্য বা মূল দিশ তাৰপিছত কৈছে সমতা স্থাপন শিক্ষাৰ জৰিয়তে সমাজত লিংগ জাতি ধৰ্মভিত্তিক বৈষম্যসমূহ দূৰ কৰি সকলোৰে মাজত সমতা স্থাপনত সহায় কৰে গতিকে সামাজিক ৰূপান্তৰৰ এই তিনিটা দিশৰ এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে জ্ঞানৰ নৱীকৰণ কৰিব লাগিব তেতিয়াহে সমাজখন ৰূপান্তৰ হ'ব পৰিৱৰ্তন হ'ব সামাজিকীকৰণ কৰিব লাগিব নতুন নতুন বিষয়সমূহৰ সৈতে প্ৰত্যেকজন ব্যক্তিক সমাজজন হ'ব পৰাকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু কোৱা হৈছে সমতা স্থাপন সকলোৰ মাজত সমতা বা সকলোৰ মাজত সমান ভাৱৰ স্থাপন কৰিব পাৰিলেহে সমাজখন পৰিৱৰ্তন হ'ব গতিশীলতাত শিক্ষাৰ স্তৰৰ প্ৰভাৱ কোনটো স্তৰত কেনেকুৱা ধৰণৰ গতিশীলতা আমি দেখিবলৈ পাওঁ প্ৰভাৱটো কেনেকুৱা উচ্চ পেছাদাৰী শিক্ষাই আমাৰ সমাজত গতিশীলতাৰ প্ৰভাৱটো 92% বুলি কোৱা হৈছে 92% গতিশীলতা হয় কিহৰ ওপৰত ভিত্তি কৰি উচ্চ পেছাদাৰী শিক্ষাৰ ওপৰত উচ্চ পেছাদাৰী শিক্ষাৰ ওপৰত ভিত্তি কৰি গতিশীলতা হয় 92% যেনেকৈ উচ্চ পেছাদাৰী শিক্ষা যেনেকৈ ইঞ্জিনিয়াৰ ডক্টৰ শিক্ষক বা তেনেকুৱা ধৰণৰ পেছাদাৰী শিক্ষাসমূহ এইবিলাক শিক্ষাই কি কৰে মানুহক সমাজত এটা উচ্চ স্থানলৈ লৈ যায় সাধাৰণ ঘৰৰ ল'ৰা বা ছোৱালী এজনে যেতিয়া ডক্টৰ বা ইঞ্জিনিয়াৰ বা তেনেকুৱা ধৰণৰ পদবীত অৱতীৰ্ণ হয় তেতিয়া সমাজত তেওঁৰ অৱস্থান পৰিৱৰ্তন হৈ যায় গতিকে এইটো কিমান পাৰ্চেণ্ট পোৱা হৈছে 92% প্ৰভাৱ পেলায় তাৰপিছত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাই কি কৰে 78% প্ৰভাৱ পেলায় ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী সেই শিক্ষাই মানুহৰ গতিশীলতাত 78% 78% প্ৰভাৱ পেলায় মাধ্যমিক শিক্ষাই 55% আৰু প্ৰাথমিক শিক্ষা 35% এই প্ৰভাৱখিনি শিক্ষাৰ প্ৰভাৱখিনি আমি গতিশীলতাত দেখিবলৈ পাওঁ উচ্চ পেছাদাৰী শিক্ষা 92 হাইয়েষ্ট স্নাতক আৰু স্নাতকোত্তৰ 78 মাধ্যমিক 55 প্ৰাথমিক শিক্ষা 35 এইখিনি প্ৰভাৱ আমি দেখিবলৈ পাওঁ সামাজিক গতিশীলতাৰ সুবিধা সামাজিক গতিশীলতা কি কি সুবিধা আমি লাভ কৰিব পাৰো প্ৰথমতে কৈছে সুস্থ বিকাশত সহায় কৰে সমাজখনক সুস্থ বিকাশত সামাজিক গতিশীলতাই সহায় কৰে গতিশীলতাই সদায় সমাজৰ লগত সমিল মিলেৰে আগবাঢ়ি যোৱাত সহায় কৰে জীৱন ধাৰণৰ মান আৰু উপাৰ্জন বৃদ্ধি কৰে সামাজিক গতিশীলতাই কি কৰে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰে আৰু উপাৰ্জনৰ ক্ষেত্ৰসমূহ বৃদ্ধি কৰি তোলে নতুন নতুন উপাৰ্জনৰ দিশসমূহ বৃদ্ধি কৰি তোলে সামাজিক গতিশীলতাই ব্যক্তিৰ সামাজিক স্থান আৰু মৰ্যাদা বৃদ্ধি কৰে সামাজিক গতিশীলতাই আমি ইতিমধ্যে কৈছোৱে অৰ্থনৈতিক বিকাশত সহায় কৰে সামাজিক গতিশীলতাই ঊৰ্ধ্বমুখী বিকাশৰ জৰিয়তে ব্যক্তিৰ অৰ্থনৈতিক বিকাশত সহায় কৰে সামাজিক দক্ষতা আৰু অগ্ৰগতিত সহায় কৰে সমাজৰ বিভিন্ন বিষয়সমূহৰ জ্ঞান আহৰণ কৰি সেই বিষয়সমূহৰ সৈতে দক্ষ কৰি তুলি ব্যক্তিৰ অগ্ৰগতিত সহায় কৰে ব্যক্তি সৰ্বোচ্চ উজাৰি সামাজিক উচ্চ স্থান প্ৰাপ্তিৰ চেষ্টা কৰে সৰ্বোচ্চ উজাৰি এজন ব্যক্তি যিমানখিনি গুণ আছে যিমানখিনি সক্ষমতা আছে গোটেইখিনি উজাৰি দিখিনি সমাজৰ এটা উচ্চ স্থান লাভ কৰিবৰ কাৰণে সামাজিক গতিশীলতাই সহায় কৰে গতিকে এইখিনি হ'ল সামাজিক গতিশীলতাৰ সুবিধা তাৰপিছত আহিল সামাজিক অভিযোজন আৰু সাংস্কৃতিকৰণ
দুটা ভিন্ন দিশ, সামাজিক অভিযোজন আৰু সামাজিক সাংস্কৃতিকৰণ। সামাজিক অভিযোজনৰ জৰিয়তে আমি কি কৰিব পাৰো, নতুন নতুন দিশসমূহ, নতুন নতুন ক্ষেত্ৰসমূহৰ সৈতে আমি কি কৰো, শিশুক বা এজন মানুহক আমি কি কৰি পৰিচয় কৰাই দিওঁ। অৰ্থাৎ সমাজত প্ৰচলিত সাংস্কৃতিক দিশসমূহৰ সৈতে নতুন যিখিনি সংস্কৃতি সংযোজিত হয়। উদাহৰণস্বৰূপে আমি বৰ্তমান সময়ত ক'ব পাৰো যে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থা, ভাৰতীয় সংস্কৃতিত পশ্চিমীয়া সংস্কৃতি কি হৈছে, অভিযোজিত হৈ এটা মিশ্ৰিত সংস্কৃতি গঢ় লৈ উঠিছে। সেই নতুনকে পশ্চিমীয়া সংস্কৃতি যিখিনি আমি ভাৰতীয় সংস্কৃতিত সামৰি লৈছো, যিখিনি আমি অনুশীলন কৰি আছো, সেইখিনি সেই প্ৰক্ৰিয়াটো পশ্চিমীয়া সংস্কৃতিখিনি ভাৰতীয় সংস্কৃতিত সংযোজন হোৱাটোক আমি সাংস্কৃতিক অভিযোজন বুলি কওঁ। সাংস্কৃতিক অভিযোজন। আৰু সাংস্কৃতিকৰণ হৈছে প্ৰচলিত সাংস্কৃতিক ধাৰণাসমূহৰ সৈতে ব্যক্তিক কি কৰি তোলা, পৰিচয় কৰাই দিয়া। যেনেকে ইয়াতে কৈছে, শিশুৱে জন্মৰ পৰা নিজৰ সমাজৰ সংস্কাৰ, বিশ্বাস আৰু আচাৰ ব্যৱহাৰ স্বতঃস্ফূৰ্তভাৱে শিক্ষা প্ৰক্ৰিয়াটো হৈছে সাংস্কৃতিকৰণ। সাংস্কৃতিকৰণৰ জৰিয়তে সেই সমাজৰ যিখিনি সভ্যতা সংস্কৃতি আছে, যিখিনি সাংস্কৃতিক ধাৰণা আছে, সেইখিনিৰ সৈতে শিশুটিক কি কৰি তোলা, সমাজোজিত কৰি তোলা, পৰিচয় কৰাই দিয়া, সেইটো হল সাংস্কৃতিকীকৰণ। আৰু সাংস্কৃতিক অভিযোজন হৈছে যাক আমি এনকালচাৰ বুলি কওঁ। এনকালচাৰটো একালচাৰ বুলি কওঁ। একালচাৰটো হৈছে কি, অন্য এক সংস্কৃতিৰ সংস্পৰ্শলৈ আহি সেই সংস্কৃতিৰ ইতিবাচক উপাদানসমূহ গ্ৰহণ কৰা প্ৰক্ৰিয়া। অন্য সংস্কৃতি যেনেকে পশ্চিমীয়া সংস্কৃতি আহি আমাৰ ভাৰতীয় সংস্কৃতিত প্ৰভাৱিত কৰিলে, আৰু ইয়াত আমি যেতিয়া যিখিনি ইতিবাচক উপাদান আছে সেইখিনিক আমি গ্ৰহণ কৰি আমাৰ সমাজত যিখিনি আমাৰ সংস্কৃতিৰ লগত আমি যিখিনি সংযোজিত কৰি লওঁ, সেইটো হ'ব সাংস্কৃতিক অভিযোজন। গতিকে সাংস্কৃতিক অভিযোজন আৰু সাংস্কৃতিকীকৰণ দুটা অতি গুৰুত্বপূৰ্ণ বিষয়। কিহৰ কাৰণে? সামাজিক পৰিৱৰ্তনৰ কাৰণে। সামাজিক পৰিৱৰ্তনত সাংস্কৃতিক অভিযোজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নতুন সংস্কৃতিৰ যেতিয়া আমাৰ সংযোজিত হ'ব, আমাৰ চিন্তাধাৰা, আমাৰ কাৰিকাৰ্য গোটেইখিনি পৰিৱৰ্তন হ'ব, সমাজখনো পৰিৱৰ্তন হ'ব। আৰু সাংস্কৃতিকীকৰণৰ জৰিয়তে ব্যক্তিক নতুন নতুন পৰিৱেশত, নতুন নতুন ক্ষেত্ৰত সাংস্কৃতিক দিশসমূহৰ সৈতে সমাযোজিত কৰি তুলি মানুহৰ মানসিকতাক পৰিৱৰ্তন কৰা দেখা যায়। তাৰপিছত শিক্ষাৰ ভূমিকা। শিক্ষাই নিজৰ সংস্কৃতি সংৰক্ষণ কৰাৰ লগতে আন সংস্কৃতিৰ ভাল গুণসমূহ গ্ৰহণ কৰাত সহায় কৰে। শিক্ষাই কেৱল নিজৰ সংস্কৃতিৰ মাজতে আবদ্ধ হৈ নাথাকে, নিজৰ সংস্কৃতিখিনিকে সংৰক্ষণ কৰিব আৰু বেলেগ সংস্কৃতিৰ যিখিনি ইতিবাচক, যিখিনি ভাল গুণ, সেইখিনি নিজৰ সমাজত তাক গ্ৰহণ কৰি তাক অনুশীলন কৰাত শিক্ষাই সহায় কৰে। যোনটো সংস্কৃতিৰ যিটো দিশ বেলেগ ৰাষ্ট্ৰ বা বেলেগ সমাজত ভাল বুলি স্বীকৃতি লাভ কৰিছে, সেই ভাল বুলি স্বীকৃতি লাভ কৰা সংস্কৃতিৰ ভাল গুণসমূহ নতুন সংস্কৃতিত সংযোজন কৰা, নতুন সংস্কৃতিত অন্তৰ্ভুক্ত কৰাত শিক্ষাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আমি উদাহৰণস্বৰূপে ক'ব পাৰো, আমাৰ অসমীয়া সংস্কৃতিৰ কিছুমান কথা আমি ক'ব পাৰো। অসমীয়া সংস্কৃতিৰ এটা সময়ত আমাৰ পিন্ধন উৰণনৰ কথা যদি মই কওঁ, পিন্ধন উৰণত মানুহে ধুতি পিন্ধিছিলে বা তেনেকুৱা ধৰণৰ কিছুমান পিন্ধন উৰণৰ দিশ আছিলে। কিন্তু সেইখিনি এতিয়া আমি বেলেগ সংস্কৃতি গ্ৰহণ কৰি এতিয়া আমি চাৰ্ট বা লং পেণ্ট এইবিলাক পিন্ধা আৰম্ভ কৰিছো। এইটো আমাৰ সাংস্কৃতিক অভিযোজন হয়। সেই অভিযোজনটো শিক্ষাৰ জৰিয়তেহে সম্ভৱ হৈছে। শিক্ষাৰ জৰিয়তে সেইখিনি বিকাশ হৈছে বা শিক্ষাৰ জৰিয়তে সেইখিনি আমাৰ মাজত আমি পাবলৈ সক্ষম হৈছো। সাংস্কৃতিক বিকাশত শিক্ষাৰ ভূমিকা। সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰে শিক্ষাই। সমাজ এখনৰ যিমানখিনি ঐতিহ্য আছে, পৰম্পৰা আছে, যিমানখিনি শিল্প আছে, যিমানখিনি মূল্যবোধ আছে, যিমানখিনি আদৰ্শ আছে, সংস্কৃতিৰ লগত জড়িত বিভিন্ন দিশ আছে, সেই গোটেইখিনি সংৰক্ষণ কৰে কোনে? শিক্ষাই। আৰু সেই সংৰক্ষণ কৰা দিশসমূহ পিছৰ প্ৰজন্মলৈ লৈ যায় শিক্ষাই, হস্তান্তৰ কৰে। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰ কৰি সেই সমাজৰ সভ্যতা সংস্কৃতিসমূহ বজাই ৰখাত সহায় কৰে।
প্ৰিয় শিক্ষাৰ্থীসকল, আজিলৈ আমাৰ সময় শেষ হৈছে, ইমানতে সামৰিছো। নমস্কাৰ।